ইতিমধ্যে LPUPৰ এপ্লাইৰ সময়সীমা পাৰ হৈ গ'ল। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হয়। যোৱা বছৰো লিষ্ট পাব্লিছ হৈছিলে আৰু এই লিষ্টসমূহ কেইবাটাও ফেজত পাব্লিছ হয়। একেবাৰে একেলগে সকলোৰে নহয়, ফেজ ৱাইজে হয়। কিছুমানৰ ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজ, ফ'ৰ্থ ফেজ এনেকৈ ফেজ ৱাইজে হয়। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ভেৰিফিকেশ্যনত ফেজ ৱাইজে কেণ্ডিডেটসকলৰ লিষ্ট পাব্লিছ হ'ব, নামৰ লিষ্ট। আৰু কাক কাক ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিব আৰু কি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু সকলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিবনে আৰু কাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম অহাৰ চান্স আছে আৰু কি ডকুমেণ্টছ লগত নিব লাগিব আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিসংগতি বিভিন্ন কেণ্ডিডেটৰ থাকিব পাৰে, সেইবিলাক কেনেদৰে সমাধান কৰিব, এপ্লাইৰ সময়ত যদি কিবা মিষ্টেক হৈছিলে সেইখিনি কেনেদৰে সমাধান কৰিব আৰু ভেৰিফিকেশ্যনৰ সময়ত যদি উপস্থিত থাকিব নোৱাৰে তেনেধৰণৰ ক্ষেত্ৰত কি কৰিব লাগিব, এই সকলোখিনি আজি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজি আমাৰ এই ভিডিঅ'টো মূলতঃ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত, LPUPৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে প্ৰতিবাৰৰ দৰে এইবাৰো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। ভেৰিফিকেশ্যন কৰিব যাওঁতে কি ডকুমেণ্ট নিব লাগিব সেয়া এটা অতিকৈ ইম্পৰ্টেণ্ট কথা, কিয়নো ডকুমেণ্ট ভেৰিফিকেশ্যনত সময়ত আপুনি উপস্থিত থাকোঁতে যদি আপুনি যিখিনি ডকুমেণ্ট তেওঁলোকে বিচাৰে সেইখিনি যদি আপুনি দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ সেয়া সমস্যা সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ কেণ্ডিডেটছাৰ ৰিজেক্টো কৰিব পাৰে। গতিকে সেইখিনি সাৱধান হোৱা উচিত। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আমি লিষ্ট এখনকৈ পাম আৰু সেই লিষ্টখনত ডেট মেনশ্যন কৰা থাকিব আৰু ডেটৰ সময়তে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমটো মেনশ্যন কৰা থাকিব আৰু কোনখন টেবুলত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব সেই টেবুলো মেনশ্যন কৰা থাকিব। গতিকে ডেট, টাইম আৰু টেবুল এই সকলোখিনি তাতে মেনশ্যন কৰা থাকিব লিষ্টখনত আৰু এই লিষ্টখন পাব্লিছ হোৱাৰ হয়তো পিছদিনাই মাতিব পাৰে। যোৱা বছৰো লিষ্ট পাব্লিছ হোৱাৰ পিছদিনাই কেণ্ডিডেটসকলক মাতিছে আৰু গতিকে লিষ্ট পাব্লিছ হৈছিলে আবেলি সন্ধিয়া মানত আৰু তেতিয়াই বহুতো কেণ্ডিডেটৰ তাৰ পিছদিনাই ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে আৰু ৰাতিয়েই তেওঁলোকে গুৱাহাটীৰ ফালে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাবলগীয়া হৈছিল। দূৰণিবতীয়াসকলৰ বাবে নিশ্চয়কৈ এটা সমস্যাৰ সৃষ্টি হৈছিলে সেইদিনা, যেতিয়া আগদিনাখন লিষ্ট পাব্লিছ হৈ পিছদিনাখনেই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলগীয়া হৈছিল। গতিকে আপোনালোকে আগতীয়াকৈ সাজু হ'ব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনত কাক মাতিব? ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিব যিসকলৰ নামত প্ৰায়খিনি কেণ্ডিডেটৰে নাম অহা দেখা গৈছিলে। যোৱা বছৰ বহুতখিনি ফেজত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নাম পাব্লিছ হৈছিল। প্ৰায়খিনি কেণ্ডিডেটৰে নাম সোমাইছিল তাতে। তো এতিয়া কথা হ'ল কি, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব কাক মতাৰ চান্স আছে? যিসকলৰ ডকুমেণ্টৰ ক্ষেত্ৰত কিছু বিসংগতি আছে বা কিছু অস্পষ্টতা আছে তেওঁলোকৰ নামটো নিশ্চয়কৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিবই, লিষ্টত নাম সোমাবই। লগতে আৰু এটা চান্স থাকে কি, যিসকলৰ মেৰিট লিষ্টত কাট অফত যিসকলৰ নাম সোমোৱাৰ চান্স থাকে তেওঁলোকৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টত নাম আহিব পাৰে। গতিকে কিছুমানৰ কিন্তু এনেকুৱাও দেখা গৈছে যিসকলৰ কোনো এখন ডিষ্ট্ৰিক্টতে পোৱা নাছিলে যোৱাবাৰ, তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম আহিছিলে। গতিকে সেয়া কি কাৰণে আৰু কাৰ নাম নিশ্চয়কৈ আহিব সেয়া আমি সঠিককৈ ক'ব নোৱাৰিম, কাৰণ নোপোৱা সকলৰো নাম আহিছিলে, পোৱা সকলৰো নাম আহিছিলে, কিছু বিসংগতি থকা সকলৰো নাম আহিছিলে। গতিকে সকলোৱে সাজু হৈ থকাটো দৰকাৰ। কাৰণ আমি ফাইনেল মেৰিট লিষ্ট নোলোৱালৈকে আমি ক'ব নোৱাৰিম যে আমাৰ নাম চাকৰিৰ বাবে ফাইনেলি নাম সোমাইছে বুলি ক'ব নোৱাৰোঁ। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আমি সাজু হ'ব লাগিব। কথা হ'ল কি, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আমি কি কৰিব পাৰিম? ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আমিতো ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিমেই, লগতে আমাৰ যিখিনি মিষ্টেক হৈছিলে এপ্লাইৰ সময়ত সেইখিনি আমি কাৰেকশ্যন কৰিব পাৰিম। ধৰি লওক আমাৰ কিছু এপ্লাইৰ সময়ত আমাৰ যদি কিছু ডকুমেণ্টৰ নামৰ স্পেলিং কিছুমানৰ বেলেগ থাকে, কিছুমানৰ ধৰি লওক এটা ডকুমেণ্টত
ফাদাৰ্ছ নেম এইটো এটা স্পেলিং আন এটা ডকুমেণ্টত স্পেলিং বেলেগ তেনেধৰণৰ ক্ষেত্ৰত কি কৰিব লাগিব তেনেধৰণৰ ক্ষেত্ৰৰ কাৰণে আপুনি এফিডেভিট আগতীয়াকৈ সেয়া এতিয়াই আপোনাৰ যদি তেনেকুৱা হৈ আছে অসুবিধা যে নামৰ আখৰ বা স্পেলিঙৰ কিছু অসুবিধা হৈ আছে তেতিয়াহ'লে আপুনি কোৰ্ট এফিডেভিট এতিয়া বনাই থ'ব লাগিব কাৰণ সেই সময়ত আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপুনি লৰালৰিকৈ কোৰ্ট এফিডেভিট বনাবলৈ আপোনাৰ অসুবিধা হ'ব পাৰে গতিকে আপোনাৰ যদি তেনেধৰণৰ অসুবিধা আছে আপুনি এতিয়াই কোৰ্ট এফিডেভিট বনাই লওক কিছুমানৰ ধৰি লওক মাৰ্কশ্বিটত এটা নাম্বাৰ আছে আৰু টাইপ কৰোঁতে নাম্বাৰ আৰু এটা বেলেগ এটা টাইপ কৰি দিছে তেনেধৰণৰ ক্ষেত্ৰত আপুনি কাৰেকশ্যন কৰিব পাৰিব একো অসুবিধা নাই আপোনাৰ একো ভয় খাবলগীয়া নাই যে ৰিজেক্ট হ'ব নেকি আপুনি কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত সেইখিনি আপুনি দেখাব লাগিব আৰু ভুল হৈছিল বুলিহে আপুনি নিজে দেখাই দিয়াটো ভাল কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আকৌ তেওঁলোকে যদি বেক অফিচ ভেৰিফিকেশ্যনত ধৰে তেতিয়া আকৌ আপোনাৰ হয়তো ৰিজেক্টটো কৰিব পাৰে গতিকে আপুনি যদি কিবা ভুল আছে তেতিয়াহ'লে আপুনি সেইদিনা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনাই আপুনি অৱগত কৰি পেলাই শুদ্ধ কৰাই ল'ব স্পেলিং হওক আপোনাৰ মাৰ্কছ হওক যি হওক আপুনি যদি ভুল আছে সেইখিনি কাৰেকশ্যন কৰিব পাৰিব সেইদিনাই চান্স আছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপুনি যদি এবচেণ্ট হয় তেতিয়াহ'লে আপোনাক কি কৰিব আপোনাৰ হয়তো যোৱা বছৰতো আপোনালোকক যোৱা বছৰ কেণ্ডিডেটসকলক এটা চান্স দিয়া হৈছিলে যিসকল এবচেণ্ট আছিলে বিশেষ কাৰণবশতঃ যদি উপস্থিত থাকিব নোৱাৰে তেওঁলোকক এটা চান্স দিয়া হৈছিলে আৰু এটা ডেটত মতা হৈছিলে গতিকে সেয়া চান্স হয়তো নিদিবও পাৰে গতিকে সেয়া নিশ্চিতভাৱে ক'ব নোৱাৰি যে এইবাৰো চান্স দিব আকৌ এবচেণ্ট থাকিলে আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ কাৰণে গতিকে আপোনালোকে সেয়া আশা নকৰাই ভাল নিদিলে সেয়া কি হ'ব তেতিয়া গতিকে আপোনালোকে যিটো ডেটত মাতে সেইটো ডেটতে যাবলৈ চেষ্টা কৰিব আৰু আগদিনাই মাতে পিছদিনাই উপস্থিত হ'ব লাগে সেয়া তেনেধৰণৰ ডকুমেণ্ট কি নিব সেয়া হৈছে মূল কথা ডকুমেণ্ট নিব লাগিব আপোনালোকৰ যিখিনি প্ৰথমতে আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন নিব লাগিব আপুনি যি এপ্লাই কৰাৰ সময়ত আপোনাৰ এপ্লাইৰ শেষত একনলেজমেণ্ট ৰিচিপ্টখন ওলাইছিলে সেই ৰিচিপ্টখন নিব লাগিব প্ৰথম কথা এইটোৱে ছেকেণ্ড আপোনাৰ এডমিট আপোনাৰ যি মেট্ৰিকৰ এডমিট সেই এডমিটেই আপোনাৰ প্ৰথমতে আপোনাৰ স্পেলিং নাম ফাদাৰ্ছ নেম আৰু মেইনলি আপোনাৰ ডেট অফ বাৰ্থ সেই এডমিটৰ পৰা আপোনাৰ চেক কৰিব যিসকলৰ এডমিট কিবা হেৰাইছে বা কিবা ল'ব নোৱাৰিছে বাৰ্থ চাৰ্টিফিকেট আপুনি লৈ যাব পাৰে যদিহে আপোনাৰ এডমিটৰ কিছুমানৰ হয় তেনেকুৱা এডমিট হেৰালে কি কৰিব তে আপুনি বাৰ্থ চাৰ্টিফিকেট লৈ যাব পাৰে লগত তাৰপিছতে আপুনি কি নিব আপোনাৰ HS আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট নিব লাগিব হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ লগতে আপুনি হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট নিব লাগিব আৰু যিসকল কেণ্ডিডেটে SOS পৰীক্ষা দিছিলে বা বেটাৰমেণ্ট এক্সাম দিছিলে তেওঁলোকৰ SOSৰ যি মাৰ্কশ্বিট সেই মাৰ্কশ্বিটো নিব লাগিব 3 কপিকে বনাব জেৰক্স কৰোঁতে আপোনালোকে 3 কপিকে জেৰক্স কৰিব প্ৰতিটো ডকুমেণ্টে আপোনালোকে 3 কপিকে জেৰক্স কৰি 3টা ছেট বনাই ল'ব গতিকে আপোনাৰ 1 নম্বৰত একনলেজমেণ্ট ৰিচিপ্ট 2 নম্বৰত HSLC এডমিট কাৰ্ড 3 নম্বৰত আপোনাৰ HS মাৰ্কশ্বিট আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট অৰিজিনেলো নিব লগতে জেৰক্স কৰিব তাৰপিছতে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট আপুনি অৰিজিনেলো নিব লগতে 3 কপি ফটোষ্টেট লৈ যাব গতিকে আপোনাৰ টেটৰ মাৰ্কশ্বিট নিব লাগিব টেটৰ মাৰ্কশ্বিট অৰিজিনেল নিব লগতে 3 কপি ফটোষ্টেট নিব তাৰপিছত আপোনাৰ যিটো চাৰ্টিফিকেট টেটৰ সেই চাৰ্টিফিকেট নিব অৰিজিনেল আৰু লগতে 3 কপিকে ফটোষ্টেট কৰি নিব আৰু গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট অৰিজিনেল আৰু ফটোষ্টেট আৰু গ্ৰেজুৱেশ্যনৰ ফাইনেল মাৰ্কশ্বিটখন লৈ যাব আৰু গ্ৰেজুৱেশ্যনৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটো নিব লাগিব তাৰপিছত আপোনাৰ DLEDৰ আপোনাৰ যিটো চাৰ্টিফিকেট নিব লাগিব সেয়া আৰু আপোনাৰ DLEDৰ মাৰ্কশ্বিটো নিব লাগিব আৰু যদি আপোনাৰ BEd আছিলে UPৰ ক্ষেত্ৰত আপুনি BEdৰ চাৰ্টিফিকেট লগতে মাৰ্কশ্বিট নিব লাগিব আৰু লগতে আপোনালোকৰ এই যি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ ID এইখিনি আপোনালোকে নিব লাগিব অৰিজিনেল নিব লগতে 3 কপিকে জেৰক্স কৰি নিব প্ৰতিটো চাৰ্টিফিকেট আৰু আপোনাৰ যি কাষ্ট চাৰ্টিফিকেটৰ আপোনাৰ যদি কেটেগৰীত আপুনি যদি এপ্লাই কৰিছিলে OBC SC ST যি হওক আপোনাৰ সেই ডকুমেণ্টটো আপুনি নিব লাগিব কাষ্ট চাৰ্টিফিকেট অৰিজিনেল নিব লগতে আপুনি জেৰক্স নিব আপোনাৰ যদি কিবা এক্সট্ৰা কাৰিকুলাৰৰ আপোনাৰ যদি NCC হওক কিবা তেনেধৰণৰ ডকুমেণ্ট আপলোড কৰিছিলে তেনেধৰণৰ ক্ষেত্ৰত আপুনি সেয়াও আপুনি অৰিজিনেল নিব লগতে 3 কপিকে জেৰক্স নিব গতিকে কথা হ'ল কি আপুনি যিখিনি
আপুনি ডকুমেণ্ট আপলোড কৰিছিলে এই সকলোখিনি আপুনি ডকুমেণ্ট নিব লাগিব তাৰে আপুনি অৰিজিনেল ল'ব লগতে আপুনি প্ৰতিটো চাৰ্টিফিকেটৰে আপুনি 3 কপিকে জেৰক্স কৰি পেলাই সেট বনাই ল'ব তিনিটা সেট বনাই ল'ব আপুনি আৰু ল'ব সেয়া আপুনি এতিয়াই সেট বনাই থ'ব কাৰণ যোৱা বছৰ এনেধৰণে মাতিছিলে যে সন্ধিয়া লিষ্ট পাব্লিছ হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আৰু পিছদিনাই আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 9 বজাৰ পৰা 10 বজাৰ পৰা গতিকে আপুনি লৰালৰিকৈ ৰাতি ওলাই যোৱাৰ সময়ত আপোনাৰ কিছু ডকুমেণ্ট ৰৈ যাব পাৰে গতিকে এইখিনি আপুনি এতিয়াই মনত পেলাই আপুনি জেৰক্স কৰি পেলাই আপুনি সেট বনাই থ'ব কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰায় সকলোৰে হয় গতিকে আপোনাৰ এইখিনি আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনত আপুনি এইখিনি নিব লাগিব কিছুমান কেণ্ডিডেটৰ মাল্টিপল টাইম আহিব পাৰে এবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি অহাৰ পিছত আকৌ আহিব পাৰে তেওঁলোকে পুনৰবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব নালাগে তাত লিখাই থাকে লিষ্টখনত যদি অলৰেডি কিছুমান কেণ্ডিডেটে ভেৰিফিকেশ্যন কৰিছে তেওঁ এগেইন যাব নালাগে বুলি তাত লিখাই থাকে আৰু আপোনাৰ যদি আপোনাৰ কিছু মিষ্টেক হৈছিলে স্পেলিং হওক বা আপুনি এপ্লাইৰ সময়ত কিছু ভুল তথ্য বাই মিষ্টেক টাইপিঙত কিবা গ'ল তেনেধৰণৰ আপুনি সেইবিলাক সকলোখিনি আপুনি এটা চান্স পাব শুধৰাবলৈ আৰু সেইখিনি শুধৰাই থৈ আহিব আৰু আপুনি যিটো ডেটত মাতে সেইটো ডেটতে আপুনি উপস্থিত হ'বলৈ চেষ্টা কৰক যে ডেট বঢ়াই দিব বা কিবা আপোনাক আকৌ চান্স দিব মাতিব তেনেধৰণৰ আশাত নাথাকিব কাৰণ নামাতিবও পাৰে সেয়া গতিকে আপোনালোকৰ ডকুমেণ্ট যোগাৰ কৰক আৰু ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰিব বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব তেওঁলোকেও অৱগত হওক গতিকে পৰৱৰ্তী সময়ত আকৌ লগ পাম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ ইমানে ধন্যবাদ